কবিতাৰ শিৰোনাম এজন কবিয়ে কৈছিল। কবি নীলমণি ফুকন। এজন কবিয়ে কৈছিল, যিসকলে কবিতা নপঢ়ে, কবিতা তেওঁলোকৰ কাৰণে, তেওঁলোকৰ বুকুৰ ঘাঁ আৰু কাঁইট সোমাই থকা আঙুলিবোৰৰ কাৰণে, মৰা আৰু জীয়া মানুহবোৰৰ আৰ্ত আনন্দৰ কাৰণে, আলিবাটেৰে অহৰ্নিশে অহা যোৱা কৰি থকা চিঞৰটোৰ কাৰণে, মৰুভূমিৰ সূৰ্যটোৰ কাৰণে, মৃত্যুৰ অৰ্থ আৰু জীৱনৰ শূন্যতাখিনিৰ কাৰণে, ধ্বংসাৱশেষৰ কালিকা লগা সেই কলা শিলবোৰৰ কাৰণে, ছোৱালীবোৰৰ কাৰমাত উঠ দুখনৰ মাজৰ শিমলীয়াখিনিৰ কাৰণে, কাটা তাঁৰত পাখি মেলি পৰি থকা হালধীয়া পখিলাবোৰৰ কাৰণে, কীট পতংগ শামুক শেলাই শেলুকবোৰৰ কাৰণে, আবেলিৰ আকাশেদি অকলশৰে উৰি যোৱা চৰাইটোৰ কাৰণে, 500 নিযুত ভোকাতুৰ ৰুগ্ন শিশুৰ মাকবোৰৰ কাৰণে, তেজৰ দৰে জোনটো ৰঙা হৈ পৰাৰ ভয়টোৰ কাৰণে, প্ৰতিটো স্তব্ধ মুহূৰ্তৰ কাৰণে, তেওঁলোকৰ প্ৰেমৰ কাৰণে, চুমা এটাৰ কাৰণে, মাটিৰ মানুহ আকৌ মাটি হ'ব, সেই পুৰণি কথাটোৰ কাৰণে, সেই পুৰণি কথাটোৰ